স্বাস্থ্য আৰু মেধাভিত্তিক নিযুক্তিৰ অবিৰত যাত্ৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনস্থ পদৰ বাবে নিৰ্বাচিত গৰাকী অনেডিয়াৰী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ঠিকাভিত্তিক গৰাকী প্ৰাৰ্থীলৈ নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠান আক্ৰমণৰ নাটক চলিব পাৰে মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ দেহৰক্ষীৰ সংখ্যা বৃদ্ধি কোটি টকাৰ ধাৰ লৈ তিহাৰ জেলত বন্দী ৰাজপালৰ যাদৱৰ কাষত শনি সুদ তেজপ্ৰতাপ বলিউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা হৈছে ৰাজপালৰ যাদৱ কমেডি চৰিত্ৰ ৰূপায়ণৰ জৰিয়তে তেওঁ বলিউডত এখন সুকীয়া আসন দখল কৰিছে হাছপালত অভিষেক শৰ্মা নামুবিয়াৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা ক্ষীণ উচ্চস্তৰীয় সূত্ৰ অনুসৰি দিল্লীস্থিত অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া মেচখনত অভিষেক শৰ্মা খেলাৰ সম্ভাৱনা একেবাৰে ক্ষীণ জীৱন যাত্ৰাত কেতিয়াও নিচিন্দে প্ৰেমৰ বান্ধোন আৰম্ভ হ'ল ভেলেণ্টাইন সপ্তাহ প্ৰতি বছৰে পৰা 14 ফেব্ৰুৱাৰীলৈ প্ৰেমিক প্ৰেমিকাসকলে পালন কৰে প্ৰেমৰ এই বিশেষ সপ্তাহ এই সপ্তাহৰ প্ৰতিটো দিনেই প্ৰেম আৰু সম্পৰ্কক বিশেষ কৰি তোলাৰ বাবে উৎসৰ্গ কৰা হয় অসমত উচ্ছেদৰ জৰিয়তে 1,25,326 বিঘা ভূমি মুকলি কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা দিছপুৰ লোকসেৱা ভৱনত সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সম্পৰ্কত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী 1,25,326 বিঘা ভূমি মুকলি কৰা হৈছে বৰ্তমানলৈ সকলো চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতৰ আগতে বাজিব বন্দে মাতৰম বন্দে মাতৰম সন্দৰ্ভত জাৰি কৰা হৈছে নতুন গাইডলাইন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন গাইডলাইন অনুসৰি বন্দে মাতৰমৰ বাবে এতিয়াৰে পৰা প্ৰতিগৰাকী নাগৰিক থিয় হোৱাটো বাধ্যতামূলক হ'ব বন্দে মাতৰম পৰিৱেশন সলনি হ'ব পাৰে লোকসভাৰ অধ্যক্ষ বিৰোধীয়ে আনিছে অনাস্থাৰ প্ৰস্তাৱ লোকসভাৰ অধ্যক্ষ পদৰ পৰা সাময়িকভাৱে অব্যাহতি গ্ৰহণ কৰিছে বিৰলাই বিৰোধীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰলাই পলাশবাৰীত হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হেমাংগ ঠাকুৰীয়া মুৰ্দাবাদ দিলে কোনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ টংকেশ্বৰ ৰাভা গুবেক বৰদুৱাৰ বাগানৰ ৰাইজক উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বিপৰ প্ৰকল্প স্থাপন কৰা নচলিব অসম চৰকাৰ হাই বিজেপিৰ চৰকাৰ গুবেক বিধায়ক হেমাংগ অচিৰেই হ'ব ফাদিল কংগ্ৰেছৰ কোন লোকে গৌৰৱ গগৈক আক্ৰমণৰ পৰিকল্পনা কৰিছিল গৌৰৱ গগৈৰ নিৰাপত্তা কিয় বৃদ্ধি কৰা হ'ল তাৰ কাৰণ ইতিমধ্যে ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰাকী দেহৰক্ষীসহ এচকৃত প্ৰদান কৰা গৌৰৱ গগৈক আক্ৰমণ বাবে কংগ্ৰেছৰ পৰাই ষড়যন্ত্ৰ কৰা হৈছিল বুলি নিউজ চাই ভাল পাইছে যদি চেনেলটো সাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব